প্ৰথম আমি দুকঠা মাটিটো দিয়াটো হয়, কিন্তু আমাক দুকঠা মাটি চাইন কৰিব যাওঁতে আজিলৈকে যিমানবিলাক পইচা দিছে আমাক এখনো প্ৰুফ নিদিয়ে। আমি নাজানো বুলিকেই মানে আমাক তাক যেনেকৈ আমি বিশ্বাস কৰি লৈছিলোঁ সেই বিশ্বাসবিলাক মানে সি ভাঙি পেলাইছে। আমাক সেই সুযোগ লৈ আমাক কেতিয়াবা লোভ দেখাই আমাৰ দুটাক যায়। কেতিয়াবা বোলে তোমালোকক কিবা পাতিছে 10,000 লোৱা 5,000 লোৱা, আমাক সেনেকৈ লোভ দেখায়হি। এনেকৈ কৈ আজিলৈকে যিমানবিলাক মাটি পে'মেণ্ট হৈছে, প্ৰথমতে যি কেছ পে'মেণ্ট কৰিলে 4 লাখ 5 লাখ টকা, তাৰপিছত যিমানবিলাক পইচা দিছে মই নাথাকোঁ মাৰ হাতত দিব আহে, কেতিয়াবা 20,000 কেতিয়াবা 5,000 এনেকৈ সি পইচা দি এতিয়া আগৰ মাটি পইচা পেণ্ডিং আছে। যদি সঠিককৈ আমি বেচিছোঁ, আমাক পইচা দিয়া আহি আমাক যিমানবিলাক পইচা দিছে তাৰ প্ৰমাণ দেখাওকহি যে আমাক ইমানখিনি লাখ আমি যে বেচা পইচা দিছে যদি আমাক দেখাওকহি। আমি যোৱা 26 নৱেম্বৰ তাৰিখেই গাঁও প্ৰধান গুৰিপথাৰ আৰু কুঁহিয়াৰ দলৰ হৰিলাল দাস তেখেতৰ বিৰুদ্ধে মৰিগাঁও জিলা আয়ুক্ত মহোদয়ক আমি অভিযোগ হিচাপে উত্থাপন কৰিছিলোঁ যে তেখেতে যি গাঁও প্ৰধানৰ পদবী লৈ আছে চৰকাৰীভাৱে, কাৰণ গাঁও প্ৰধানজন হ'ল প্ৰশাসন ব্যৱস্থাটো একেবাৰে নিম্ন প্ৰশাসক। আমি জিলা উপায়ুক্ত আয়ুক্ত মহোদয়ক জনাইছিলোঁ যে তেখেতৰ বহু ধৰণৰ অভিযোগ আছে, বহু মানুহৰ নামী বেনামী মানুহৰ মাটি বাৰী তেখেতৰ নামত গোপনে নামজাৰি কৰি লয় আৰু তেনেধৰণৰ ভালেকেইটা অভিযোগ আছে। শেহতীয়াভাৱে সীতাদেউৰী কুঁহিয়াৰ দলৰ বাসিন্দা সীতাদেউৰী, তাৰপিছতে বৰুৱা কাঠাৰ গুৰিপথাৰ তেখেতৰ মাটি 8 বিঘা 3 কঠা, আৰু বিজয় লালুং গুৰিপথাৰ তেখেত গুৰিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ভূমিদাতা পৰিয়ালৰ। এই 3গৰাকী ব্যক্তিৰ মাটি বলপূৰ্বকভাৱে তেখেতে গোপনে মানে তেওঁলোকৰ মাটি নামজাৰি কৰি লৈছে। গতিকে তেখেতে বিভিন্ন মানুহক কৌশলগতভাৱে গাঁও প্ৰধান হিচাপে থাকি তেওঁলোকৰ পৰা মাটি কাঢ়ি লোৱাৰ বহু ধৰণৰ অভিযোগ উত্থাপন কৰিছে। আমি জিলা আয়ুক্ত মহোদয়ক এই বিষয়ত তেখেতক গাঁও প্ৰধানৰ পদটো খাৰিজ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ, অভিযোগ উত্থাপন কৰিছোঁ। যিহেতু তেখেতে এনেধৰণৰ ঘটনাত জড়িত হৈ দুইবাৰলৈ তেওঁ জেললৈ যাবলগীয়া হৈছিল। হৰিলাল এজন গাঁও প্ৰধান হয়, চৰকাৰী বিষয়া। তেওঁ এজন চৰকাৰী বিষয়া হৈ পেলাই এনেকৈ দুৰ্বল মানুহক জালিয়াতি কৰি পেলাই খাব নালাগে। তেওঁ ৰাইজক সহায় কৰিব লাগে। তেওঁ এজন এনেকুৱা মানুহ, তেওঁ য'ত মহিলা মানুহ দেখিব তেওঁ তাত দুৰ্বল হৈ পৰে। দুকঠাহে বিচিছিলোঁ মই। দুকঠা বিচাৰ পিছত হেৰি মানে একঠা চাইন কৰাম বুলি তেতিয়া যাই পেলাই দুকঠা চাইন কৰাই লৈছে, আৰু এই 15 লেচাটো আৰু একঠা কৰিম বুলি পেলাই সেই 15 লেচাটো কৰি লৈছে। আমিতো নাজানো 15 লেচাটো বেকাৰে নাই। মই এতিয়া কাগজ পাতি লৈ সেই গোটেইখিনি অকে হৈ আছে, কিন্তু আমাৰ হাতত প্ৰুফ নাই, আৰু পইচা দিয়া কিবা দিয়া সেইবিলাক কাগজো নাই আমাৰ তাত। সেইটোত জালিয়াতি কৰিছে সি। 15 লেচাত যদি বেকা হয় মণ্ডলে আহি চাইন কৰিবা হেৰি কৰিব লাগিব নহয়, জুখি দিব লাগিব, জোখমাপ দিব লাগিব, মই মালিকানীও যাব লাগিব। সি নাজানা নশুনাকৈ কেনেকৈ জুখিকে দোকান চোকান সি বনালে।